সাইকেল চলাই আছা চলো গুড পাৰছাৰ কোন তুমি চা অঁ হয় নেকি কৰাচোন কৰবা তুমি পঢ়িলা না ইউ ৰেডি হাতটো কেনে ৰাখছা নামা তুমি তলত আৰু গাইজ এতিয়া সিহঁতক থ'ব যাম চমিন যেতিয়া স্কুলত যাম পিন্ধি ল'লোঁ হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ গুড মৰ্ণিং এভৰিৱান আশা কৰোঁ আপোনালোকে যাতে ভালে আছে আৰু গাইজ ময়ো ভালে আছোঁ আৰু দেখিছেনে বেটাক স্কুলত লৈলোঁ সিহঁতক আৰু কি কয় বেটাক এতিয়া স্কুলত থ'ব আহিলোঁ আৰু থৈ কেনে আৰু ঘৰত যাম গাইজ আৰু দেখিছেনে ইহঁতে ফটো তুলিব নোখোধে লাজ কৰে মুখ ঢাকি লৈছে আৰু এই বেটাক বহাই দিছোঁ গাইজ আৰু ঘৰত আহিলোঁ আহি কেনে ধুনীয়া কাপোৰ বেডশ্বীটবিলাক চব ওলাই ল'লোঁ ধুব কাৰণে গাইজ আৰু দেখিছেনে মই ধুই ল'লোঁ ধুই কেনে গা চা ধুই ল'লোঁ গাইজ দেখিছেনে মই ধুনীয়াকৈ কাপোৰ কানি চব ধুই ল'লোঁ আৰু ধুই কেনে গা চা ধুই ল'লোঁ আৰু বেটাহঁতক এতিয়া কি কয় টিকলা বেটাৰ টাইম হৈ যাব আনিবৰ কাৰণে চব পটাপট কামখিনি কৰি লওঁ আৰু বনোৱা হৈ যোৱাৰ পিছত আৰু কি কয় বনাবও লাগিব বনোৱা হোৱাৰ পিছত আৰু লৈ আহিব লাগিব তাক আৰু দেখিছেনে মই ছটৰ ওপৰত আহি আছোঁ আৰু এতিয়া গৈ পেলাই আৰু ধুনীয়াকৈ কাপোৰখিনি ধুনীয়াকৈ মেলি দিম গাইজ এয়া আৰু এই দেখিছেনে ৱেডাৰটো কি ধুনীয়া হৈ আছিলে আৰু একচুৱেলি কি জানেনে গাইজ ৱেডাৰটো কোনো গম নাপায় চামটাইমছ বৰষুণ চামটাইমছ ৰ'দ আৰু হঠাতে বৰষুণো হৈ যাব পাৰে আৰু হঠাতে ধুনীয়াকৈ ৱেডাৰ ঠিক থাকিলে ৰ'দ ওলাই থকা টাইমত বৰষুণো হ'ব পাৰে আৰু বৰষুণ দি থকা টাইমত ৰ'দো ওলাব পাৰে গাইজ সেয়া নাই আৰু কোনো ভৰসা নাই আৰু দেখিছেনে মই ধুনীয়াকৈ মেলি ল'লে চুলিটো ঝাৰি ল'ম আৰু কি কয় এই চব কাপোৰ মেলি লৈ ধুনীয়াকৈ ক্লিপবিলাক লগাই দিলোঁ উৰি যাতে নপৰে বতাহ দি তাৰ ব্লেংকেটবিলাকো দি দিলোঁ কাৰণ ৰ'দৰতো ভৰসাই নাই জানে আজি ধুনীয়াকৈ ৰ'দ ওলাইছিল দেখিছেনে গাইজ এয়া মই বিছনা চাদৰ চব ধুই ল'লোঁ ৱাছ কৰি ল'লোঁ আৰু এতিয়া দেখিছে এয়া আৰু চব মেলি কেনে আহিলোঁ আৰু ঘৰ দুৱাৰ ধুনীয়া কৰি মই ডিচিপ্লিন কৰি ল'লোঁ আৰু ভণ্টি আনিছে শাক এইটো কি হয় দাদা শাক দাদা নে দাদা শাক তুমি বাচিবা নেকি বাচা মই এতিয়া ভাতটোত বনাই লওঁ ইয়া তাৰপিছত তোমাক মই আহিছোঁ ইমান জল্দিতে তুমি আহাই নাই ওলাই মই দেখাই পোৱা নাই কি পঢ়া আছিলে इधर नानी देख रहे गए ढका हाँ লৈ লো তাক এটা খোলা জুতা এটা খোলা কি হয়েছে খুলে আহা ওয়ালাইকুম আসসালাম সালাম नहीं दियो अस्सलाम वालेकुम वालेकुम सलाम आपकी दिया গাইজ দেখিছেনে এনে নামাজ পঢ়ি আহিলে আৰু বহুত ভাল লাগিল গাইজ আৰু মই সৰু বেটাক লৈ অহাৰ পিছত বেটাও আহি গ'ল হাফ আছিল তাৰ আৰু অহাৰ পিছত আৰু মই ক'লোঁ ব'লা ভালে হৈছে যোৱা তোমালোকে নামাজটো পঢ়ি আহা
তাৰপিছতে গাইজ খোৱা লোৱা কৰি দিলোঁ চবকে, শেষ খোৱাৰ পিছত আৰু মই মিন্স গাইজ আৰু এই চফা কভাৰৰ দুটা কভাৰ আছিল চিলাবৰ কাৰণে, এক্সট্ৰা পিলো মই বনাইছিলোঁ। চ' তাৰ কাৰণে মই কভাৰ চিলাই আছোঁ। আৰু কি কয় আপোনালোকক যে কৈছিলোঁ লেডাৰৰ যে মই লেডাৰৰ সেয়া আনিছিলোঁ না ফেব্ৰিক, চ' এইটো মই চফা কভাৰে বনাম। আৰু এই দেখিছেনে মই ধুনীয়া কৰি চিলাই আছোঁ গাইজ ইয়ে। আৰু ফ্ৰম দ্য বৰ্ড ছাইড স্কুৱেৰ হয়তো, চ' বৰ্ড ছাইড চিলাই দিলে, ওৱান ছাইড অপেন ৰাখিলে আৰামছে ইজিলি পিল'টো সোমাব পাৰে। আৰু তাতে ফিটা গাইজ এইটো মই এইটো লেডাৰ হয়, এইটো ৰেক্সিন বুলি কয়। আৰু এই লেডাৰটো এতিয়া মই চিলাই দিম, কাৰণ এইটো কাপোৰবিলাক ইমান লেতেৰা হৈ থাকে দেখিছেনে। মই পাৰিছোঁ যে এইটো এতিয়া মই চিলাই দিম, বহুত দিন হ'ল আনা। আৰু এই দেখিছেনে এইটো মই চিলাই আছোঁ ইয়াত, ফাইনেলি এইখিনি হ'ল। তাৰপিছত এইটো সোমাই দিম, এইটো পিছফালে আৰু এইটো ফ্ৰণ্টৰ দিকে দেখিছেনে। এইবিলাক লেতেৰা হ'লে জাষ্ট মুচি দিলে হৈ গ'ল, বাট কাপোৰবিলাক ইমান লেতেৰা হৈ যায়। আৰু বাবাহঁতে কি কৰে ভৰি উঠাই কেনে বহে, চ' বহুতে লেতেৰা আৰু খোৱা লোৱা বস্তুও পেলাই দিয়ে। বাট এইটো খোৱা লোৱা বস্তু পেলাই দিলে এইটো ধুনীয়াকৈ প্ৰপাৰলি চাফা হৈ যাব। আৰু মই চিলাই আছোঁ দেখিছেনে, হৈছে মেক্সিমাম আৰু অলপ আছে গাইজ দেখিছেনে, মোৰ হৈ আছে আৰু অলপ আছে আৰু এয়া। তাৰপিছত হৈ যোৱাৰ পিছত লগাই দিম, লগাই দিলে আপোনালোকক মই দেখাম এইটো গাইজ। আৰু দেখিছেনে মই ধুনীয়া কৰি বনাই আছোঁ ইয়াত। আৰু মই পটাপট কৰি আছোঁ, হৈ গ'লে তাৰপিছত আৰু টিউশ্যন আছে পঢ়াবৰ কাৰণে। আৰু দেখিছেনে মই এটা ভৰি দি ধুনীয়া কৰি এইটো বেলেঞ্চ কৰিব পাৰোঁ গাইজ। গাইজ দেখিছেনে এইটো বালিচৰ শল বনাইছোঁ মই ইয়াত, দেখিছে আপোনালোকে। আৰু এইটো বিছনা চাদৰটো সৰু আছিল, তো কাটি কেনে জইন কৰি কেনে ডাঙৰ কৰি দিলোঁ মই। আৰু এই দেখিছেনে বালিচৰ শল হৈ গ'ল, দুটা বালিচৰ শল ওলাইছে গাইজ এইটো চাদৰটোৰ পৰা। আৰু মই এতিয়া ৰিচেণ্টলি চিলাই আছোঁ, চাব আপোনালোকে এইটো দেখিছেনে। এইটো এতিয়া এটা বনাম কি গাইজ, এয়া বনাই দিলোঁ দেখিছেনে, এয়া সোমাই দিলোঁ, এইটো দুটা বনালোঁ গাইজ। ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। দুটা পিলো কভাৰ বনালোঁ ইয়া, এইটো এটা দুটা হৈ গ'ল। ভাল লাগিছেনে গাইজ। পিলো কভাৰ দুটা বনাই দিলোঁ, দুটা শল। বল নাজানো গাইজ। দেখিছেনে ধুনীয়া কৰি বেডশ্বীটটো মই বনালোঁ। আৰু 200 ৰুপিছৰ বেডশ্বীটত দুটাই বেডশ্বীট ওলাই সৰু সৰু, বাট মই এটাই ডাঙৰ কৰি জইন কৰি ডাঙৰ কৰি দিলোঁ। আৰু কি কয় ধুনীয়া কৰি চিলাই দিলোঁ। পিলো কভাৰ দুটা ওলাল গাইজ। আৰু ৰাতি ডিনাৰৰ কাৰণে ভণ্টিয়ে বনাল পোলাও, আৰু এনেকৈ চবকে পোলাও আৰু চিকেন বনাই কেনে চাৰ্ভ কৰি আছে ভণ্টিয়ে গাইজ। আৰু এনেকৈ খুৱাই লোৱাই কেনে গাইজ আৰু এয়া সিহঁতেও যাব ঘৰত। আৰু এই দেখিছে চব যোৱাৰ পিছত এই বেডশ্বীটটো দেখিছেনে কটনৰ ধুনীয়া লাগে গাইজ। আৰু কটনৰ বেডশ্বীট এইবিলাক পাৰি দিলোঁ। আৰু গাইজ এই দেখিছেনে এইটো আগতে এনেই পাৰি থৈছিলোঁ, এতিয়া মই ধুনীয়া কৰি চিলাই কৰি চফা কভাৰ বনাই দিলোঁ গাইজ। ভিডিঅ'টো আজি এতিয়া এণ্ড কৰিলোঁ, বাই।